ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে কিন্তু তাতোকৈ বহু ডাঙৰ অপৰাধ ডাঙৰ ভুল কৰিছে গৌৰৱ গগৈয়ে আৰু আমিনুল ইছলামতকৈ গৌৰৱ গগৈৰ শাস্তি বহু ডাঙৰ হ'ব এই মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মহাবিস্ফোৰণে নহয় মুখ্যমন্ত্ৰী আনিছে গৌৰৱ গগৈৰ বিৰুদ্ধে আন এক মহা অভিযোগ আৰু এই অভিযোগ হৈছে পাকিস্তানলৈ গৈ গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিছিল পাকিস্তানৰ সেনা বাহিনীৰ কোনো এজন বিষয়াক এই গুৰুতৰ অভিযোগ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰিছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যি সময়ত সমগ্ৰ দেশ তোলপাৰ লাগি আছে পেহেলগাম কাণ্ডক লৈ পেহেলগামৰ নৰসংহাৰক লৈ সমগ্ৰ দেশবাসীৰ মাজত প্ৰতিশোধৰ তাৰণা প্ৰতিশোধৰ জয় জ্বলি আছে প্ৰতিশোধৰ তাৰণাত ছটফটাই আছে কোন মুহূৰ্তত ভাৰতে প্ৰতিশোধৰ প্ৰত্যাঘাত হানিব পাকিস্তানৰ ওপৰত তাৰ বাবে ক্ষণ গণি আছে আৰু তেনে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত আজি এই মহা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে আজি বহুদিনৰ পৰা গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকখন সভাই কমিটি মেলে মিটিঙে সৰব হৈ থকা পৰিলক্ষিত হৈছে প্ৰতিদিনেই গৌৰৱ গগৈক চ্যালেঞ্জ কৰিছে প্ৰতিদিনেই মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে নে নাই ইয়াৰ উত্তৰ দিবলৈ বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে গৌৰৱ গগৈ আৰু যাৰ বাবে ছেপ্টেম্বৰৰ 10 তাৰিখ সময় তাৰিখ সকলো নিৰ্ধাৰণ কৰি থৈছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সকলো তথ্য প্ৰমাণ সহ পাকিস্তানলৈ যোৱাৰ কথা ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে সেই 10 ছেপ্টেম্বৰৰ পূৰ্বে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে নে নাই সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাৰে বাৰে আহ্বান জনাইছে কিন্তু এই ক্ষেত্ৰত গৌৰৱ গগৈ এতিয়াও নিমান হৈ আছে গৌৰৱ গগৈও ৰাজহুৱা কৰক কি তথ্য প্ৰমাণ আছে সেই প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী গতিকে এনে ধৰণৰ বাক যুদ্ধ এখন চলি আছে এনেকুৱা ধৰণৰ এখন শীতল যুদ্ধ চলি আছে আৰু এই শীতল যুদ্ধই এতিয়া ধুমুহাৰ ৰূপ লোৱা পৰিলক্ষিত হৈছে প্ৰতিদিনেই গৌৰৱ গগৈ সন্দৰ্ভত সৰব হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে গৌৰৱ গগৈৰ দুই সন্তান গৌৰৱ গগৈ ল'ৰা ছোৱালী ভাৰতীয় হয়নে নহয় কোন ধৰ্মৰ হয় গৌৰৱ গগৈ ল'ৰা ছোৱালী ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্নৰে থকা খৰকা প্ৰশ্নবান গৌৰৱ গগৈলৈ আগবঢ়াই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ মাজতে আজি বজালিত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ আজি প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত আনিলে আন এক মহা বিস্ফোৰক অভিযোগ আৰু হিয়া হ'ল পাকিস্তানলৈ গৈ গৌৰৱ গগৈয়ে পাকিস্তানৰ সেনা বাহিনীৰ কোনো এজন ব্যক্তিক কোনো এজন বিষয়াক সাক্ষাৎ কৰিছিল প্ৰশ্ন হৈছে ইয়াৰ লগে লগে যে কাক সাক্ষাৎ কৰিছিল গৌৰৱ গগৈ সঁচাকৈ গৈছিল নে পাকিস্তান গৌৰৱ গগৈ সঁচাকৈ ইছলামাবাদলৈ গৈছিল নে ৱাঘা আটাৰী সীমান্তৰে গৌৰৱ গগৈ বহুবাৰ পাকিস্তানলৈ গৈ বিয়াৰ পূৰ্বে প্ৰেয়সীক লগ কৰাৰ বহুখিনি বিস্ফোৰক তথ্য SIT লাভ কৰাৰ কথা প্ৰকাশ কৰা হৈছিল যি বিষয়টোক লৈ যি বিতৰ্কক লৈ অসম চৰকাৰে SIT গঠন কৰি দিছে ৰজি কলিতাৰ নেতৃত্বত SIT য'ত দিল্লীত বাহৰ পাতি ৱাঘা সীমান্তলৈ গৈ বহুখিনি তথ্য সংগ্ৰহ কৰিছে বহু লোকক সোধা পোছা কৰিছে আৰু তাৰে ভিত্তিত যে লিড নামৰ এটা NGOৰ জৰিয়তে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানলৈ গৈছিল যে নেকি ISI সৈতে সংযুক্ত থকা সম্পৰ্ক থকা এগৰাকী বিতৰ্কিত ব্যক্তিৰ সেই NGOটোৰ জৰিয়তে বহুখিনি কাম ভাৰতবৰ্ষত কৰি থকা তথ্য লাভ কৰা হৈছিল আৰু সেই সূত্ৰে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ এই বহুখিনি তথ্য লাভ কৰা বুলি SITয়ে দাবী কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে ইছলামাবাদত গৈ কোনখন হোটেলত আছিল গৌৰৱ গগৈ সেই 15 দিন ইছলামাবাদত গৌৰৱ গগৈ কি কৰিলে যে নেকি পাকিস্তান সন্ত্ৰাসবাদৰ ঘাটি তাত কোনো ধৰণৰ টুৰিষ্ট প্লেচ নাই টুৰিজমৰ কোনো ধৰণৰ তাত ব্যৱস্থা নাই তেনেস্থলত গৌৰৱ গগৈ 15 দিন ইছলামাবাদত গৈ কি কৰিলে কাক সাক্ষাৎ কৰিলে আৰু এই মুহূৰ্তৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে অভিযোগ যে পাকিস্তানত গৌৰৱ গগৈয়ে সেনা বিষয়াক পাক সেনাৰ কোনো এগৰাকী ব্যক্তিক লগ কৰিছিল কোন সেয়া পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিফ মুনিৰ নেকি নে আন কোনোবা কিয় সাক্ষাৎ কৰিছিল এই ধৰণৰ এতিয়া বহুখিনি প্ৰশ্নৰ অৱতাৰণা কৰিছে মুখ্যমন্ত্ৰীৰ এই অভিযোগে আমি এই মুহূৰ্তত আগবঢ়াই ল'ব বিচাৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ সন্দৰ্ভত আজি এই মহা অভিযোগ কেনেদৰে উত্থাপন কৰিলে আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ ভাষ্য এজন প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয় বহুত ডাঙৰ অপৰাধ
আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছে। এইটো আপোনালোকে একশ্যন কেনেধৰণৰ বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে। আৰু পাকিস্তানৰ বছৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? এতিয়ালৈকেতো এজন মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। এজন প্ৰকৃত ভাৰতীয় ছাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? বহুত ডাঙৰ অপৰাধ। আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছে। এইটো আপোনালোকে একশ্যন কেনেধৰণৰ? বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই কৈছে এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে। আৰু পাকিস্তানৰ বছৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? এতিয়ালৈকেতো এজন মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ। সেয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে। আৰু এটা কথাই স্পষ্ট কৰি দিছে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত যে গৌৰৱ গগৈ যি ভুল কৰিছে, যি অপৰাধ কৰিছে, সেয়া এটা ডাঙৰ অপৰাধ। আৰু আমিনুল ইছলামক যদি জেললৈ প্ৰেৰণ কৰা হৈছে পাকিস্তানক সমৰ্থন কৰাৰ বাবে, তাতে আৰু পাকিস্তানত গৈ পাক সেনাৰ কোনো ব্যক্তি কোনো বিষয়াক সাক্ষাৎ কৰাটো বহুত ডাঙৰ অপৰাধ। আমিনুল ইছলামতকৈ বহুত ডাঙৰ অপৰাধ কৰিছে গৌৰৱ গগৈয়ে। আৰু সেইবাবে আমিনুল ইছলামৰ শাস্তিতকৈ বহুত ডাঙৰ হ'ব গৌৰৱ গগৈৰ শাস্তি। কাকো হাৰি যাবলৈ দিয়া নহয়, কাকো ৰেহাই দিয়া নহয়। আজি বজালিত প্ৰচাৰ অভিযানতো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই মন্তব্য কৰিছিল যে পাকিস্তানক সমৰ্থন কৰা সকলোৰে ঠেং ভাঙি পেলোৱা হ'ব। এই ধৰণৰ মন্তব্য আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ এই মুহূৰ্তত গৌৰৱ গগৈ এনেদৰে এক অস্বস্তিত পৰিবলগীয়া হ'ব নেকি, ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলি আছে। কোন সঁচা কোন মিছা সেয়া সময়ে প্ৰতিপন্ন কৰিব। কিন্তু মুখ্যমন্ত্ৰী যথেষ্ট আত্মবিশ্বাসী, মুখ্যমন্ত্ৰী দৃঢ়। তেওঁ এনে কোৱা নাই, তেওঁ কৈছে সকলো তথ্য প্ৰমাণ আহি পৰিব লাগিব হাতত, সকলো কাগজ সকলো তথ্য হাতত পৰিব লাগিব। আৰু সেইবাবে ছেপ্টেম্বৰৰ 10 তাৰিখলৈ সময় লোৱা হৈছে। আৰু সেই 10 তাৰিখৰ ভিতৰত গৌৰৱ গগৈৰ সম্পূৰ্ণ মুখা খোলাৰ পুনৰ আজি এক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্বাভাৱিকতেই যি গৌৰৱ গগৈ নেতৃত্বত ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ বাবে কংগ্ৰেছে বিভিন্ন ধৰণৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে, ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি আছে। ২০২৪ লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছিল গৌৰৱ গগৈয়ে। আৰু তাৰ বাবে কংগ্ৰেছে কৈ আহিছে যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ এক ফবিয়াত পৰিণত হৈছে। আৰু সেইবাবে মুখ্যমন্ত্ৰী এনেধৰণৰ কথা কৈ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁৰ হাতত স্পষ্ট তথ্য প্ৰমাণ আছে, সুনিশ্চিত তথ্য প্ৰমাণ আছে। আৰু তাৰ ভিত্তিতে গৌৰৱ গগৈৰ মুখা খোলা হ'ব। আৰু সেইবাবে 10 ছেপ্টেম্বৰৰ সময় লৈছে। স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰীয়ে আমিনুল ইছলাম যিয়ে নেকি পেহেলগাম কাণ্ড চৰকাৰৰ ষড়যন্ত্ৰ বুলি বিতৰ্কিত মন্তব্য কৰিছিল, আপকীয়াকৈ পাকিস্তানক সমৰ্থন কৰি ৰঙাঘৰৰ আলহী হ'ল। তাতে আকৌ গৌৰৱ গগৈ বহুবাৰ পাকিস্তানলৈ যোৱাৰ তথ্য, ইছলামাবাদত 15 দিন থকাৰ তথ্য, গৌৰৱ গগৈৰ 2 সন্তানৰ নাগৰিকত্বক লৈ বহুখিনি প্ৰশ্ন। গতিকে এইসমূহ প্ৰশ্নই এতিয়া কেনেদৰে লৈ যায় গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ সেয়াও লক্ষণীয় হ'ব। কাৰণ সন্মুখত ২০২৬ৰ বিধানসভা নিৰ্বাচন। আকৌ আগবঢ়াম মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াই এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।
একশ্যনটো মই নিজেই ল'ম। এজন প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? বহুত ডাঙৰ অপৰাধ। আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশ্যন কেনেধৰণৰ বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে। আৰু পাকিস্তানৰ বছৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই নিজেই ল'ম। এজন প্ৰকৃত ভাৰতীয় স্যাৰ পাকিস্তানলৈ যোৱাটো অপৰাধ হয়নে নহয়? বহুত ডাঙৰ অপৰাধ। আৰু তেওঁ অকল পাকিস্তানে যোৱা নাই, পাকিস্তানৰ সেনা বাহিনীৰ ব্যক্তি এজনকো লগ কৰিছিল। এইটো আপোনালোকে একশ্যন কেনেধৰণৰ? বহুত ডাঙৰ একশ্যন। ভূপেন বৰাই এইটো আপোনাৰ ছেপ্টেম্বৰলৈকে কিয় ৱেইট কৰিছে? কাৰণ মোক কাগজবিলাকতো আহিব লাগিব না, পাকিস্তানৰ পৰা আহিব লাগিব, পাকিস্তানৰ পৰা আহিব লাগিব, ইংলেণ্ডৰ পৰা আহিব লাগিব। মই যদি আপোনাক এনে কওঁ আপুনি মোৰ কথা মানিব জানো? ভূপেন বৰাই কালি যদি মই এনে কৈ দিওঁ যে তেওঁ পাকিস্তান গৈছিলে অমুক তাৰিখে, আপোনালোকে মানিব জানো? আপোনালোকেতো প্ৰমাণ খুজিব। ভূপেন বৰাই কৈছে যে 10 ছেপ্টেম্বৰ আগতে প্ৰত্যাহ্বান জনাব নালাগে, এইটো মই দিমেই। আৰু সেইটো আৰু হিমন্ত বিশ্ব শৰ্মাই যি কয় কৰে। আৰু পাকিস্তানৰ বছৰটো যিসকলে ডাইভাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব? চাওক, এইটোৰ ওপৰত বহুত ডাঙৰ একশ্যন হ'ব। যদি আমিনুল ইছলামক আমি জেলত থ'ব পাৰোঁ, এইটো খালি পাকিস্তান ভাল বুলিহে কৈছিল। যোনে পাকিস্তান গৈ আহিলে তাৰ ওপৰত আৰু কিমান ডাঙৰ একশ্যন হ'ব? মই কলা পতাকা তলা পতাকাৰ কথা নকওঁ, একশ্যনটো মই